হ'ব নাজানে নেকি? দিল্লীৰ পৰা গুৱাহাটী আহিবলৈ কিমান সময় অহা যোৱাত লাগে নাজানে নেকি? এইখিনি কথাটো 2018 চনতো জানে। এয়াৰপৰ্টৰ পৰা এটা মিটিং লৈ যাবলৈ হ'লে আৰু উভতি আহোঁতে কিমান সময় লাগে নাজানে নেকি? চব কেলকুলেশ্যন আগৰ পৰাই থাকে। তেতিয়াহে গৈ যেতিয়া দেখা পায় কি নহয় আমি সময় আৰু সেই পৰিস্থিতি নিজৰ দেশৰ ভিতৰত যি তেওঁলোকৰ দায়বদ্ধতা আছে এইখিনি চব বুজি পোৱাৰ পিছতহে ভ্ৰমণলৈ চিন্তা কৰা যায় আৰু পৰিকল্পনা লৈ প্লেনিং কৰা যায়। কিন্তু ক'ৰবাত ৰাজ্য চৰকাৰ কেন্দ্ৰৰ চৰকাৰৰ মাজত ভালদৰে কোঅৰ্ডিনেশ্যন নোহোৱাৰ বাবে আৰু ৰাজ্য চৰকাৰক সন্তুষ্ট কৰাবলৈ যাওঁতে বিফল হ'ল, যাৰ ফলে এটা ভাল সুযোগৰ পৰা বঞ্চিত হ'ল। আৰু দুখ লাগে কি য'ত ৰাজ্য চৰকাৰে নিজৰ দায়িত্ব ল'ব লাগে দোহাৰিছে অসমৰ জনসাধাৰণ। ভুল হ'ল তেওঁলোকৰ, চৰকাৰৰ, তেওঁলোকে সন্তুষ্ট কৰাব নোৱাৰিব। আৰু চৰকাৰৰ বিভিন্ন মন্ত্ৰীসকল চৰকাৰৰ ফালৰ পৰা তেওঁলোকে মিডিয়াৰ মাজত কি প্ৰচাৰ কৰিছে আমাৰ অসমৰ জনসাধাৰণক দোহাৰিছে। বাৰম্বাৰ অসমীয়া সমাজক এনেদৰে অপমান নকৰিব। চৰকাৰক জনসাধাৰণে পাতিছে, চৰকাৰ কোনো বেলেগে পাতা নাই, চৰকাৰক জনসাধাৰণে পাতিছে। আমি কওঁ চৰকাৰ জনসাধাৰণ, অফ দ্য পিপল, ফৰ দ্য পিপল, বাই দ্য পিপল। আৰু ইয়াততো বাৰম্বাৰ আমি বিভিন্ন স্তৰত মন্ত্ৰীৰ পৰা চৰকাৰৰ ফালৰ পৰা জনসাধাৰণকে শত্ৰু জাপি দিয়া এটা আমি পৰিস্থিতি দেখা পাওঁ যে জনসাধাৰণে শত্ৰু, অসমীয়া সমাজে শত্ৰু, অসমীয়া সমাজে অসমৰ উন্নতি নিবিচাৰে। হ'ব পাৰে নেকি? আজি অসমৰ উন্নতি হৈছে অসমীয়া মানুহৰ, অসমৰ সমাজৰ মানুহৰ কাৰণে। তো সেইকাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ যে নিজৰ গাফিলতি আপোনালোকে জনসাধাৰণ ওপৰত জাপি নিদিব। এইখিনি কিছুমান বিষয় যদিও আমি সামাজিক মাধ্যম যোগেদি আমি বাৰম্বাৰ ৰাইজক জনাই আছোঁ, অৱগত কৰাই আছোঁ। আজি আমাৰ বৈঠকত আজি ভৱনত আপোনালোকেও আজি ইয়াত উপস্থিত হ'ল, যদিও আমাৰ আনুষ্ঠানিকভাৱে কোনো সংবাদমেল আমি পতা নাছিলোঁ, তথাপিও আপোনালোকে আহিছে। তো এইখিনি কথা আপোনালোকক আমি সকলোকে ক'বলৈ এটা সুযোগ দিছোঁ।